22 জুলাই 2025 মঙলবাৰ মোৰ যাত্ৰাৰ প্ৰথমটো দিন। আজিৰ গন্তব্য উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম সূৰ্য উদয় হোৱা ৰাজ্য অৰুণাচল প্ৰদেশ। মনত উল্লাস, উত্তেজনা, নতুন অভিজ্ঞতাৰ স্বাদ। প্ৰতি বছৰৰ গৰমৰ বন্ধত মই এটা লং ৰাইড কৰোৱেই। আজি সেই দিন। ৰাতিপুৱা সোনকালে উঠি সকলো ৰাইডিং গিয়াৰ পিন্ধিলো, বাইকতো বেগবোৰ বান্ধিলো, অসমৰ স্বাভিমান গামোচাখনো বাইকত বান্ধি ললো। মাৰ আশীৰ্বাদ লৈ ভগৱানক চিন্তি প্ৰায় 8:30 বজাত যাত্ৰা আৰম্ভ কৰিলো। ৰাস্তাত বতাহৰ স্পৰ্শ, গছবোৰৰ মাজেদি ওলাই যোৱাৰ অনুভৱ একেবাৰে সপোনৰ দৰে লাগিছিল। নলতলিত গৈ অলপ থমকিলো। আকাশত মেঘৰ খেলা, হালধীয়া ৰ'দ। যদিও ৰ'দ আছিল, ঠাণ্ডা বতাহে সেই মুহূৰ্ত একদম পৰিপূৰ্ণ কৰি তুলিছিল। লাহে লাহে আগবাঢ়ি কলিয়াভোমোৰা দলং পালোগৈ। বাটত অলপ সময় ৰখিলো, পানী খালো, মনটো সতেজ হৈ উঠিল। পিছত পুনৰ যাত্ৰা আৰম্ভ। বতাহৰ সৈতে আগবাঢ়ি গলো মোৰ গন্তব্যৰ পথেদি। অকলশৰীয়া যাত্ৰা, পথৰ প্ৰতিটো মুহূৰ্ত যেন এক নতুন অভিজ্ঞতা, নতুন শিক্ষা, নিজক নতুনকৈ চিনা এক অনুভৱ। বাকী অংশত থাকিব এই যাত্ৰাৰ দ্বিতীয় অধ্যায়। আকৌ লগ পাম এটা নতুন ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।